মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আঁচনিৰ বিজনেছ প্লান হৰিকালচাৰ মাছৰুমৰ বিজনেছ প্লানখন কেনেদৰে বনাব লাগে বহুতে কমেন্ট কৰি সুধি আছিলে। গতিকে মই চেষ্টা কৰিছো অলপমান বুজাই দিবলৈ। ইয়াত দিয়া আছে নেম অফ দা এণ্টাৰপ্ৰেনিয়ৰ SHG মেম্বাৰ। ইয়াত সেই আবেদনকাৰীজনৰ নামটো সম্পূৰ্ণকৈ ধুনীয়াকৈ লিখি দিব। ঠিক আছে। নেক্সট আছে SHG MIS কোড। গতে এটা যেটো MIS কোড আছে সেই MIS কোডটো ইয়াতে ধুনীয়াকৈ লিখিব লাগিব। MIS কোড লিখাৰ পিছত আছে কাৰেন্ট ইকোনমিক এক্টিভিটি, মানে সেই যিগৰাকী আবেদনকাৰী আছে আবেদনকাৰীজনে বৰ্তমান কিবা কাম কৰি আছে নেকি। যদি কিবা সৰু সুৰা বিজনেছ কৰি আছে তেনেহলে স্মল বিজনেছ বুলি লিখি দিব পাৰে, আৰু যদিহে একো বিজনেছ নাই গৃহিণী হয় তেতিয়াহলে হাউস ওয়াইফ বুলি ইয়াতে লিখিব লাগিব। HOUSE হাউস WIFE। ঠিক আছে। নেক্সট আছে কারেন্ট ইনকাম রুপিস পার এনাম। সেই মহিলাগৰাকীৰ বছৰীয়া ইনকাম কিমান। একেবাৰে নাই বুলি নিদিব আৰু একেবাৰে বহুত বেছি ইনকামো নেদেখুৱাব, কমকে দেখুৱাব। 25,000 10 পৰা 25,000 ভিতৰত দেখুৱাব ইনকামটো। ঠিক আছে। নেক্সট আছে নেম অফ দা বিজনেছ হুইচ ইজ বিং প্লান টু ষ্টাৰ্ট এক্সপান্ড। সেই বিজনেছটোৰ নাম লিখিব দিছে আৰু এই বিজনেছটো নতুনকৈ ষ্টাৰ্ট কৰিব, মানে আগতে কমকে কৰি আছিল এতিয়া আৰু মানে বিজনেছটো বহলাব, মানে বেছিকে কৰিব। যদি নতুনকৈ ষ্টাৰ্ট কৰে ষ্টাৰ্টত ক্লিক কৰিব আৰু টিক মাৰ্ক দিব, আৰু এক্সপান্ড কৰিলে ইয়াতে টিক মাৰ্ক দিব। ঠিক আছে। আৰু কি বিজনেছ কৰিব বিচাৰে ইয়াতে মাছৰুম, গতিকে লিখিব ইয়াতে এনেদৰে। আশা কৰিছো ইয়ালৈকে আপোনালোকে বুজি পালে। তাৰ পিছত আছে নেম অফ দা ৰ মেটেৰিয়েল। কি ৰ মেটেৰিয়েল আমাক প্ৰয়োজন হ'ব। ইয়াত সিড 200 গ্ৰামৰ পেকেট, unit price 180 rupees, unit required 26, 180 into 26 equal to 4,680 rupees, 4,680 টকা। মানে এইটোৰ লগত এইটো আমি পূৰণ কৰোঁতে এইখিনি পালো। ঠিক আছে। নেক্সট আছে পলি বেগস, ইউনিট প্ৰাইস ধৰা 45 rupees, কিছুমান ঠাইত কম বেছি দামটো কম বেছি হ'ব পাৰে। ঠিক আছে, আপোনালোকে এইখিনিয়ে লিখি দিব, অলপমান কম বেছি কৰি লিখিব। 45 rupees, unit required 5, 45 into 5 225 rupees গল ইয়াতে। নেক্সট স্ট্ৰ কেজি হিচাপত ঠিক আছে 170, ইউনিট প্ৰাইস আমাক ৰিকোয়াৰ্ড ইউনিট হৈছে 30, 170 into 30 5100। নেক্সট লাইম ইয়াতে ইউনিট প্ৰাইস 20 rupees কৈ, ইউনিট ৰিকোয়াৰ্ড 30 into 20 600 rupees গল ইয়াতে। আৰু সেড ইয়াতে ইউনিট প্ৰাইস ধৰা 8000, ইউনিট ৰিকোয়াৰ্ড 1, 8000 পূৰণ 1 8000 টকা গল ইয়াতে। এতিয়া আমাক সুধিছে টোটাল ইনভেষ্টমেন্ট কিমান কৰিলে, গতিকে আমি কি কৰিম, এই যিখিনি খৰচা হল ইয়ালৈকে এইখিনি আমি যোগ কৰিম। 4,680 যোগ 225 যোগ 5,100 যোগ 600 যোগ 8,000 যোগ কৰোঁতে আমি পালো 18,605। এইখিনি হৈছে টোটাল ইনভেষ্টমেন্ট। ঠিক আছে। তাৰ পিছত আহিল ফান্ড ডিটেইল। ফান্ড ফ্ৰম MMUM, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ পৰা কিমান পাব 10,000। সেলফ কন্ট্ৰিবিউশন টোটাল খৰচ কিমান হল 18,605 টকা টোটাল খৰচ হল। নিজে হাতৰ পৰা কিমান দিব লাগিব, যদি চৰকাৰে 10,000 দিয়ে হাতৰ পৰা দিব লাগিব 8,605। এই 8,605 টো কেনেকৈ পালো, 18,605 ৰ পৰা 10,000 টো আমি বিয়োগ কৰি দিওঁতে এইটো পালো 8,605 পালো। এতিয়া মাৰ্কেটিং এণ্ড সেলস প্লান। এটা প্ৰডাক্ট। ঠিক আছে। এক্সপেক্টেড প্ৰডাকশন কেজি হিচাপত ধৰিলো 170 কেজি হ'ব। এভাৰেজ সেল প্ৰাইস 190 rupees কৈ, 170 into 190 32,300 rupees টোটাল সেলস। ঠিক আছে, 32,300 rupees। তাৰ পিছত আছে এক্সপেক্টেড এডিশনাল ইনকাম পাৰ ইয়াৰ। ইয়াৰ অন্যান্য কিবা ইনকাম আছে নেকি, যদি আছে ইয়াতে লিখিব লাগিব, কিমান মান ইনকাম হয় ইয়াতে লিখিব লাগিব। ঠিক আছে, মই উদাহৰণ হিচাপত 2000 ইয়াতে লিখি দিলো। নেক্সট আছে সাবমিটেড বাই সিগনেচাৰ অফ দা SHG মেম্বাৰ। ইয়াতে SHG মেম্বাৰজনৰ ইয়াতে সিগনেচাৰ সহি দিব লাগিব। নেক্সট আছে ভেৰিফাইড বাই সিগনেচাৰ অফ ব্লক কোঅৰ্ডিনেটৰ। ইয়াতে নামটো লিখিব তেওঁলোকে, আৰু ইয়াতে ব্লক কোঅৰ্ডিনেটৰটো ইয়াতে ভেৰিফাই কৰিব। ঠিক আছে, এইখিনি আপোনালোকে কৰিব নালাগে। তলত আছে এপ্ৰুভ ৰিজেক্টেড কমেন্ট, এপ্ৰুভড হল নে ৰিজেক্ট হল ইয়াতে তেওঁলোকে লিখি দিব। যদি এপ্ৰুভড হয় এপ্ৰুভ বুলি লিখিব, ৰিজেক্টেড হলে ৰিজেক্টেড বুলি লিখি কিহৰ কাৰণে ৰিজেক্ট হল ইয়াতে লিখি দিব। ঠিক আছে। আৰু যদি ৰিজেক্টেড হয় হয়তো আপোনালোকে পইচা নাপাব পাৰে, গতিকে ফৰ্মখন ফিল আপ কৰোঁতে শুদ্ধকৈ ভালদৰে ফিল আপ কৰি ল'ব।
আশা কৰিছোঁ ভিডিঅ'টো চাই অলপমান হ'লেও আপোনালোক উপকৃত হ'ল যদি ভাল পাইছে বা উপকৃত হৈছে ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব